এতিয়া আমাক ন্যায় লাগে। আমি যাতে ফুটেজবিলাকত চবতে 4জন আছিলে, এজনে থৈ আহি 3জন উঠি আহিছে। মুখ্যমন্ত্ৰীৰ ওচৰত অনুৰোধ জনাইছো যে আমাক উচিত শাস্তি দিব লাগে, দোষীবিলাকক, আৰু ন্যায় লাগে। মোবাইলটো লগত আছিলে, 2টা মোবাইল লগত ৰেগুলাৰ লৈ যায়। পুখুৰী পাৰত এক্সিডেণ্টটো হৈছে, কিন্তু মোবাইল আহিছে বেলেগত। এইটো ফুটেজত দেখুওৱা মতে এটাই মোবাইলটো ট্ৰেন্সফাৰ কৰি আছে। যদি সি নিজে পৰিলে হয় পুখুৰীত, তেতিয়াতো মোবাইল দুটা পকেটতে থাকিল হয়। ইয়াৰ পৰা ওলাই যাওঁতে হৈছে 8:45 মানত ঘৰৰ পৰা ওলাই গৈছে। গৈছে ঘৰৰ পৰা, কিন্তু পিছততো মোৰ ঘৰতো নাহিল। যে কি কৰিব পাৰে অনুৰোধ কৰি পেলাই ক'লোঁ আৰু ন্যায়টো হয়। ৰাতিপুৱা কথা পাতিছিলোঁ, কিন্তু ফোন চুইচ অফ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।